মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকৰ পাঠ্যপুথি অংকুৰণৰ চতুৰ্দশ পাঠ বিদ্যাৰ প্ৰশ্ন উত্তৰ আৰু ক্ৰিয়াকলাপসমূহৰ আলোচনা কৰি আছিলো ইয়াৰ আগৰ ভাগটোত আমি কিছুমান প্ৰশ্ন উত্তৰ আমি কৰি চালো আৰু ক্ৰিয়াকলাপ কিছুমান কৰিলো এতিয়া এই পাঠটোত সন্নিবিষ্ট হোৱা অৱশিষ্ট মানে ৰৈ যোৱা যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আমি আলোচনা কৰিম লগতে ক্ৰিয়াকলাপ যদি আছে সেইখিনিৰো আলোচনা কৰিম এতিয়া এটো ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ কাপ নহলে লিখন কাম কৰিব নোৱাৰি সৰু নহলে ৰান্ধন কাম কৰিব নোৱাৰি কাপ নহলে লিখিব নোৱাৰি সৰু নহলে ৰান্ধন কাম কৰিব নোৱাৰি এতিয়া চোৱা এই লিখন ৰান্ধন একিটা চাবা দেই লিখন আৰু ৰান্ধন শব্দ দুটাই কোনো কামৰ বিষয় বুজাইছে কামৰ নাম বুজাইছে এটোৰ যি পদে ক্ৰিয়া কাৰ্য বুলাই তা ক্ৰিয়াবাচক বিশেষ্য বলে ক্ৰিয়াবাচক বিশেষ্য মানে এইটো কামৰ নাম বিশেষ্য মানে হৈছে নামবাচক শব্দ হৈছে বিশেষ্য নহয় জানো কিন্তু এই কিটা নাম মানে এই কিটা হৈছে একোটা ক্ৰিয়াৰ নাম এটা কামৰ নাম একিটা ৰান্ধন লিখন একিটা হৈছে একোটা কামৰ নাম গতিকে এই কামৰ নামক যদি বিশেষ কামৰ যদি নাম বুজায় তেনেহলে সেই বিশেষ্য কোৱা হয় ক্ৰিয়া বিশেষ্য কি বুলি কোৱা হয় ক্ৰিয়াবাচক বিশেষ্য বুলি কোৱা হয় ৰান্ধন লিখন শব্দ দুটাৰ দৰে খাৱন খুৱন পঠন আদি ক্ৰিয়াবাচক বিশেষ্য বুজি পাইছা নহয় ইয়াত যেনেকৈ কাপ নহলে লিখন কাম কৰিব নোৱাৰি এই কামটোৰ নাম কৈছে লিখন এটা কাম তাৰ এটা নাম কামটোৰ নাম সৰু নহলে ৰান্ধন কাম কৰিব নোৱাৰি এটো এটা কামটোৰ নাম গতিকে এইকেইটা হৈছে ক্ৰিয়াবাচক বিশেষ্য মনত থাকিব নহয় এটা তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্য শব্দ পদবোৰ আমি এতিয়া বাছি উলিয়াব লাগিব অৰ্থাৎ ক্ৰিয়াবাচক বিশেষ্য আমি বুজি পালো নে নাই সেইটো আমি চাব লাগিব পোহৰাই এটো পোহৰ লগত ই আহিছে গতিকে ই অসমাপিকা ক্ৰিয়া ক্ৰিয়াবাচক হেৰি নহয় খোৱা নহয় ৰান্ধন হয় কথন হয় লিখন ক্ৰিয়াবাচক বিশেষ্য খোৱাটো নহয় দাৱন হয় পঢ়ন হয় গতিকে এই পোহৰাইটো আমি নহয় বুলি কম পোহৰাইটো নহয় জানো পোহৰাইটো হয় জানো নহয় এটো অসমাপিকাহে গতিকে আমি যদি কওঁ যে ক্ৰিয়াবাচক বিশেষ্য কোন কেইটা তেনেহলে আমি ক'ব লাগিব এই ৰান্ধনটো কথনটো লিখনটো দাৱনটো আৰু পঢ়ন এইকেইটা হৈছে ক্ৰিয়া বিশেষ্য তোমালোকৰ নিশ্চয় মনত পৰিছে বা তোমালোকে উলিয়াব পাৰিছা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ তোমালোকে পাঠটোত থকা খ্যাতিমন্ত আৰু বিদ্যামন্ত শব্দটালে মন কৰিছানে বাৰু খ্যাতিযোগ মন্ত আৰু বিদ্যাযোগ বন্ত বিদ্যামন্ত আৰু খ্যাতিমন্ত এই মন্ত আৰু বন্ত প্ৰত্যন্ত শব্দবোৰ এওঁৰ এইটো আছে কোনোবা এজন মানুহৰ যদি কিবা এটা থাকে সেইটো মন্ত বা বন্তটো লগাই দিয়া হয় অসমীয়া ভাষাত তেনে কেইটামান শব্দ হ'ল ধনবন্ত যাৰ ধন থাকে তাক ধনবন্ত বুলি কয় যাৰ শ্ৰী আছে শ্ৰীবৃদ্ধি আছে উন্নতি আছে তাক কয় শ্ৰীমন্ত যাৰ জ্ঞান আছে তাক কয় জ্ঞানবন্ত এইবোৰ এনেদৰে কোৱা হয় এতিয়া আমি কেইটামান তেনে ধৰণে লগ কৰিম মন্ত কেইটামান লগাই দিম শ্ৰী লগত মন্ত লগালে আমি কি পালো শ্ৰীমন্ত এতিয়া আমি কি কৰিম শক্তি লগত মন্ত লগালে কি পাম শক্তিমন্ত ঠিক তেনেকে খ্যাতিৰ লগত মন্ত লগালে কি পাম খ্যাতিমন্ত ঠিক আছে তাক আকৌ বন্ত আহিল ৰূপবন্ত আধ্যবন্ত আধ্যৰ লগত বন্ত আহিছে আধ্যবন্ত আৰু শেষত আছে গুণবন্ত গুণযোগ বন্ত গুণবন্ত এইকেইটা বৰ সহজ নহয় নে শ্ৰীমন্ত শক্তিমন্ত খ্যাতিমন্ত ৰূপবন্ত আধ্যবন্ত আৰু গুণবন্ত এতিয়া কৈছে যে এই শব্দৰ অৰ্থকেইটা তোমালোকে অভিধানত চাই লিখিব লাগিব অৰ্থকেইটাও লিখিব লাগিব কিন্তু এইখিনিতে মই কৈ থৈ দিওঁ অৰ্থকেইটা চাবৰ কাৰণে তোমাক যদি অভিধান চাবলৈ কৈছে তাৰ অৰ্থ এই পাঠটোৰ লগত তোমাৰ লগতেই হওক বা আন কেইটা পাঠতেই হওক যেতিয়া অভিধান চাবলৈ কোৱা হৈছে তাৰ অৰ্থ তোমালোকে অভিধান চাবলৈ শিকিবও লাগিব আৰু অভিধান চাবলৈ শিকিবলৈ তোমালোকে যেতিয়া অভিধানখন হাতত লবা যেতিয়া শব্দ কেইটামান বিচাৰি চাবা তোমালোকে বুজি পাবা যে অভিধানখন কেনেদৰে চাব লাগে গতিকে এই কেইটা শব্দৰ অৰ্থ তোমালোকে অভিধানত চাই লবা ঠিক আছে এতিয়া সমাৰ্থক শব্দবোৰ আস্থানি আমাক মিলাবলৈ কৈছে
এটা কৰি দিছে সুকলমে মানে অনায়াসে সুকীয়া মানে কি সুকীয়া মানে পৃথক বেলেগ বেলেগ বৃথা মানে ইতিমধ্যে কৈছিল বৃথা মানে নিষ্ফল বা বিফল ঠিক আছে ফৰকাল মানে পৰিষ্কাৰ আৰু পোহৰ মানে আলোক লাগতিয়াল মানে প্ৰয়োজনীয় এটো বৰ সহজে হৈ গল নহয়নে বাৰু এইকেইটা শব্দৰ অৰ্থ আমি সহজেই পালো যিকি নহওক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাব নিশ্চয় পাৰিম বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি লৈ মাজত মোক লিখিবলৈ কৈছে লাগতিয়ালৰ বিপৰীত শব্দ কি প্ৰয়োজনীয় নেকি নহয় একেই অৰ্থ হল অলাগতিয়াল নেকি হয় লাগতিয়ালৰ বিপৰীত অৰ্থ হৈছে অলাগতিয়াল অলাগতিয়াল উদ্গতিৰ বিপৰীত অৰ্থ কি উৎপত্তি নেকি নহয় উৎপত্তি মানে যৰ পৰা ওলোৱা হয় আৰু উদ্গতি মানে উন্নতিও হয় তাৰ বিপৰীত হ'ব অধোগতি গতিকে আমি কি লিখিম অধোগতি তাৰপিছত চাবা বিদ্যাহীন নামটোতে সোমাই আছে অবিদ্যা বিদ্যাৱন্তও নহয় বিদ্যালয় নহয় বিদ্যালয় কিয় নহয় কাৰণ বিদ্যালয় স্কুলক কয় স্কুলকটো বিদ্যাহীন নহয় বিদ্যা লবলৈহে যায় বিদ্যাৱন্ত মানে যাৰ বিদ্যা আছে গতিকে ইয়াত হ'ব অবিদ্যা কোৱা হয় বিদ্যাহীন তাৰপিছত আন্ধাৰ আমি ইতিমধ্যে আলোচনা কৰিছিলো আন্ধাৰ মানে কি তিমিৰ তমসা গতিকে সেইকেইটা বিপৰীত অৰ্থ বুজোৱা শব্দ নহব গতিকে থাকিল কি পোহৰ গতিকে বিপৰীত শব্দ হ'ব পোহৰ আমি ইয়াত এটা কি পালো ইয়াত পালো অলাগতিয়ালটো বিপৰীত শব্দ অধোগতিটো বিপৰীত শব্দ অবিদ্যা আৰু পোহৰটো বিপৰীত শব্দ আমি ইয়াত লিখিলো এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ নিশ্চয় যাব পাৰো বাক্য ৰচনা কৰিবলৈ আমাৰ পাঁচটা শব্দ দিছে খ্যাতিমন্ত উদ্গতি পৃথিৱী খনিকৰ আৰু বৃথা ইতিমধ্যে শব্দকেইটাৰ অৰ্থ আমি জানো আৰু বাক্য ৰচনা নিশ্চয় কৰিব পাৰিম মই তোমালোকক উদাহৰণৰ কাৰণে কেইটামান বাক্য কৰি দেখুৱাইছো কিন্তু আকৌ কওঁ বাক্য ৰচনা যিহেতু তোমাক কৰিবলৈ কোৱা হৈছে তুমি এইকেইটা শব্দ ব্যৱহাৰ কৰিব পৰা হৈছা নাই এইকেইটা শব্দ শিকিছা নাই সেইটো এটা পৰীক্ষাহে হয় ইয়াত মই তোমালোকৰ সহায়ৰ কাৰণে এবাৰ কৰি দেখুৱাইছো কিন্তু তোমালোকে কিন্তু নিজৰ বহীত নিজৰ বাক্য লিখি ৰাখিবা আৰু সেইবোৰকে পৰীক্ষাত লিখিবা দেই এটা খ্যাতিমন্ত কি লিখিছো সুশিক্ষাই মানুহক খ্যাতিমন্ত কৰি তোলে উদ্গতি প্ৰকৃত বন্ধুৱে উদ্গতিৰ পথত হেঙাৰ নিদিয়ে পৃথিৱী সৌৰজগতৰ তৃতীয় গ্ৰহ একেবাৰে সহজ বাক্য দিছো খনিকৰ শিক্ষকসকলক জীৱন গঢ়াৰ খনিকৰ বুলিও বহুতে কয় তাৰপিছত থাকিল বৃথা ছাত্ৰৰ সহাৰিৰ অবিহনে শিক্ষকৰ প্ৰচেষ্টা বৃথা শিক্ষকে অকলেতো প্ৰচেষ্টা কৰিলে নহব ছাত্ৰসকলেও তাত সহাৰি জনাব লাগিব এইকেইটা বাক্য মই তোমালোকক কৰি দেখুৱালো তোমালোকে কিন্তু নিজৰ বাক্য নিজে ৰচনা কৰিবা ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ দলত আলোচনা কৰি লিখা ৰান্ধন শব্দটোৰ পৰা ৰান্ধনি দুটা ওলাইছে এটা ৰন্ধনৰ পৰা ওলাইছে ৰান্ধনি এটা হৈছে পুৰুষ ৰান্ধনি এটো হৈছে মহিলা ৰান্ধনি শাল য'ত ৰন্ধা বঢ়া কৰে ৰান্ধনি বেলি ইত্যাদি অনেক শব্দ সাজিব পাৰি এইবাৰ আমি কি কৰিব লাগে বিদ্যা শব্দটোৰ পৰা কেনেকৈ কিমান শব্দ সাজিব পাৰি তোমালোকে দলত আলোচনা কৰি এটো লিখিব লাগিব বহুত শব্দ পাৰি আৰু কিমান শব্দ কোনে কিমান জানা সেইটো ইয়াতে প্ৰমাণ পোৱা যাব আৰু নজনা শব্দ যে দলত আলোচনা কৰি লিখিবা তুমি নজনা শব্দ এটা তোমাৰ বন্ধুজনে হয়তো জানিব পাৰে বন্ধুজনে জনা শব্দ এটা তুমি না জানিব পাৰা গতিকে ইজনে সিজনৰ পৰা শিকাৰ এটোৱে এটা ভাল উপায় গতিকে সেই কামটো তোমালোকে কৰিবা ঠিক আছে তাৰপিছত তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা অভিধান ক্ৰমত অভিধানত চাবা এটা বুদ্ধি থাকে অৰ পৰা আৰম্ভ হৈ যায় অফলাখনৰ পৰা আৰম্ভ হৈ ক ফলা হয় কিন্তু চাবা প্ৰথমতে অ দি আৰম্ভ হোৱা শব্দবোৰ আৰম্ভ হয় তাৰপিছত থাকিব আ দি তাৰপিছত আৰম্ভ ৰসই ই দি এনেদৰে শব্দবোৰ গৈ থাকে নহয় জানো তাৰপিছত ক ফলাখন আহিব প্ৰথমতে কৰ আহিব তাৰপিছত কা তাৰপিছত কি হসৰি থকা কি তাৰপিছত ক দীৰ্ঘইকাৰ থকা শব্দ তাৰপিছত কত হসৰুগা এনে ধৰণে আগবাঢ়ি গৈ থাকে গতিকে এইকেইটা শব্দ দিছে যশস্যা সকাম কুশল কৰ্ষণ আলম লিখনি ৰশ্মি বৃথা স্বৰূপ গভীৰ খনিকৰ আৰু ধন এইকেইটা একাধিক্ৰমে লিখিব লাগিব অভিধানত প্ৰথমতে আমি কোনটো পাম মই কেইটামান কৰি দিছো চোৱা প্ৰথমতে আলম পাম কিয় এই গোটেই কেইটা শব্দৰ ভিতৰত আলমটো আৰম্ভ হৈছে স্বৰবৰ্ণ দি আৰু অভিধানত স্বৰবৰ্ণ প্ৰথমতে আছে
গতিকে এই শব্দটো গোটেইকেইটা শব্দতকৈ আগতে পাম তাৰপিছত কৰখন তাৰপিছত চাবা গোটেইকেইটা আখৰ আমাৰ কি হৈছে গোটেইকেইটা শব্দ কি হৈছে আখৰকেইটা আৰম্ভ হৈছে ব্যঞ্জন বৰ্ণেদি আৰু ব্যঞ্জন বৰ্ণৰ প্ৰথম বৰ্ণটো কি ক গতিকে ক দি আৰম্ভ হোৱা শব্দ আছে কৰখন গতিকে ই হৈছে দ্বিতীয় শব্দ গতিকে তৃতীয়টো হ'ব খ দি আৰম্ভ হোৱা খনিকৰ চতুৰ্থটো হ'ব গ দি আৰম্ভ হোৱা গভীৰ তাৰপিছত শব্দকেইটা চোৱা ব্যঞ্জন বৰ্ণ গ ঘ নাই ঙ নাই কিন্তু প্ৰথম ছ আছে গতিকে সি ইয়াত আহি গ'ল তাৰপিছত দ্বিতীয় ছ বৰ্গীয় ঝ এনেকৈ গৈ গৈ দন্তীয় ধ পাবগৈ দন্তীয় ধৰ ধন তাৰপিছত প ফ ব ভৰ ব পালোগৈ বৃথা ব ভ ম জ্যেষ্ঠ জ যশস্যা তাৰপিছত ৰ আহে নাহে গতিকে ৰশ্মি তাৰপিছত আহিব ৰৰ পিছত কি আহে ল ৱ তালব্য খ মধুনীয় খ দন্তীয় খ শেষত আহিব দন্তীয় খৰ দুটা শব্দ আছে এতিয়া সকাম আগতে আহিব নে সুচল আগত আহিব তোমালোকে কৈছা প্ৰথমতে খ আছে তাৰপিছতে সু হ'ব প্ৰথমতে খ লগত অ আছে মানে অৰ্থাৎ কোনো স্বৰবৰ ইয়াত কি নাই আকাৰ ইকাৰ নাই গতিকে ইয়াত কি হ'ল ই আগতে আহিল তাৰপিছত অভিধানত সুচলটো তাৰপিছত আহিব সকাম আগে আহিব তাৰপিছত আহিব সুচল গতিকে অভিধানত কেনেদৰে আহিব মই তোমাক এবাৰ দেখুৱাই দিলো এনেধৰণে তোমালোকক যদি শব্দ দিয়া হয় কোনটো শব্দ আগত বহিব কোনটো শব্দ পিছত বহিব সেইটো তোমালোকে উলিয়াই চাবাচোন বৰ কৰি এটো খুব গুৰুত্বপূৰ্ণ কৰিলে তোমালোকৰ মনোযোগ বাঢ়িব আৰু কৰিলে শব্দবোৰটো শিকিবাই আৰু তোমালোকৰ ভাল মগজুৰ কসৰতো হ'ব এতিয়া জ্ঞান সম্প্ৰসাৰণ এটা দিছে ক্ৰিয়াকলাপ দিছে তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা শিশু আলোচনী পঢ়িছানে শিশু আলোচনীবোৰ যদি নাই পঢ়া তেনেহলে দোকানত তোমালোকে পাবা তেনেহলে কিতাপৰ দোকানৰ পৰা শিশু আলোচনী এখন কিনি লবা আৰু যদি ঘৰত যদি আগৰে পৰা পঢ়া তেনেহলেতো বহুত ভাল কথা আৰু তাৰ মাজৰ পৰা তোমাৰ ভাল লগা আটাইতকৈ ভাল লগা গল্প বা কবিতাটো তোমাৰ বন্ধুসকলৰ আগত পঢ়ি শুনাবা তেওঁলোকৰ ভাল লগা কবিতা বা গল্প তেওঁলোকে যদি পঢ়ি শুনাব তেতিয়া আমি কিমানবোৰ ভাল লগা কবিতা আৰু গল্প শুনিবলৈ পাম নহনে বাৰু গতিকে তোমালোকে এই কামটো কৰিবাই তেতিয়া তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ হ'ব তোমালোকে নতুন নতুন কথা শিকিব পাৰিবা আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল বৰ্তমান সময়ত আমি চৰুৰ উপৰি আন কি আহিলাৰে ৰন্ধা বঢ়া কৰো লিখা কোৱাচোন বাৰু আমি আগতে চৰু ৰান্ধিছিলো হয় নহয় আজিকালি অকল চৰু আছে নেকি আজিকালি কিমান বস্তু আছে কিমান আহিলা আছে প্ৰেছাৰ কুকাৰ আছে ৰাইচ কুকাৰ আছে ওভেন আছে নহয় বাৰু এয়াৰ ফ্ৰায়াৰ আছে কিমানবোৰ বস্তু আছে আৰু আমাৰ চৰুৰে কিমান বেলেগ বেলেগ ভাগ আছে নহয় নে গতিকে কি আহিলা আছে সেইবোৰ তোমালোকে লিখিবা তাৰপিছত আমাৰ কি প্ৰশ্ন আছে শেষৰ প্ৰশ্নটোলৈ যাওঁ এটা প্ৰকল্প তোমাৰ আৰু শ্ৰেণীৰ লগৰীয়াসকলৰ স্বৰচিত্ৰ কবিতা চিত্ৰাংকন সংগ্ৰহ কৰি বিদ্যালয়ৰ বাবে এখন প্ৰাচীৰ পত্ৰিকা যুগুত কৰা আৰু সেইখন তোমাৰ বিদ্যালয়ৰ সুবিধাজনক ঠাইত আঁৰি থোৱা কি কৈছে তোমালোকেতো গল্প পঢ়িলা কবিতা পঢ়িলা বেলেগত শিশু আলোচনীত পঢ়িছা এবাৰ তোমালোকে নিজেও লিখিবা নিজেও লিখি ধুনীয়াকৈ লিখি খুব সুন্দৰকৈ এখন প্ৰাচীৰ পত্ৰিকা কৰিবা যে বেৰত যে লগাই থৈ দিয়ে সেইখনত কোনোবা কবিতা থাকিব কোনোবাই লিখা গল্প থাকিব কোনোবাই লিখা প্ৰবন্ধ থাকিব বেলেগ বেলেগ এইবোৰ থাকিব সেইবোৰ লিখি তোমালোকে ধুনীয়াকৈ বিদ্যালয়খনৰ কোনোবা এটা ঠাইত য'ত বৰষুণ নপৰে বেছিকৈ ৰ'দ নপৰে তেনেকুৱা এখন ঠাইত থৈ দিবা যাতে সকলোৱে পঢ়িব পাৰে এই কামটো তোমালোকক কৰিবলৈ কোৱা হৈছে তোমালোকে কৰি চাবা তোমালোকৰ নিশ্চয় ভাল লাগিব পিছে মইনাহঁত আলোচনা কৰোঁতে এই পাঠৰ ক্ৰিয়াকলাপ আৰু অনুশীলনীখিনি ইয়াতেই শেষ হৈছে পৰৱৰ্তী পাঠত তোমাৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ